আপোনাৰ পকি ঘৰ নাই নেকি তেন্তে আপোনাৰ বাবে আছে এটা অতিকৈ ভাল খবৰ যদিহে আপোনাৰ পকি ঘৰ নাই তেন্তে আপোনাক চৰকাৰে দিব পকি ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যিসকল দৰিদ্ৰ পৰিয়াল আছে এতিয়ালৈকে পকি ঘৰ লাভ কৰা নাই তেওঁলোকক চৰকাৰে দিব পকি ঘৰ লৈ আহিছো সবিশেষ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকি ঘৰ লাভ কৰা নাই নেকি আপুনি কেৱল তিনিবিধ নথি থাকিলেই পাব চৰকাৰী পকি ঘৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ পকি গৃহৰ সপোন যিসকলৰ পকি গৃহৰ সপোন আছে সেই পকি গৃহৰ সপোন পূৰণ কৰিব বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ 16810টা পৰিয়ালে লাভ কৰিব চৰকাৰী পকি ঘৰ ৰেচন কাৰ্ড পেন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেই পাব চৰকাৰী ঘৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ যিসকলে এতিয়ালৈকে চৰকাৰী পকি ঘৰ লাভ কৰা নাই বা যিসকলৰ পকি ঘৰ নাই তেওঁলোকৰ বাবে এটা অতিকৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কেৱল তিনিবিধ নথি থাকিলে আপুনি পাব চৰকাৰী পকি ঘৰ যিসকলে এতিয়ালৈকে চৰকাৰী পকি ঘৰ লাভ কৰা নাই যিসকল দৰিদ্ৰ পৰিয়াল আছে পকি ঘৰত থকাৰ সপোন আছে কিন্তু পকি ঘৰ নিৰ্মাণ কৰিব পৰা নাই সেই সপোন পূৰণ কৰিব বিজেপি চৰকাৰে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ পকি ঘৰ লাভ কৰা নাই নেকি আপুনি চৰকাৰী পকি ঘৰ যদি আপুনি লাভ কৰা নাই আপোনাৰ যদি পকি ঘৰ নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ পকি গৃহৰ সপোন সকলোৰে পূৰণৰ দিশে এতিয়া আপোনাৰ পকি গৃহৰ সপোন পূৰণ কৰিব বিজেপি চৰকাৰে যিসকল দৰিদ্ৰ পৰিয়াল আছে এটা পকি ঘৰত থাকিবলৈ সপোন দেখে কিন্তু পকি ঘৰ নিৰ্মাণ কৰিব নোৱাৰে টকাৰ কাৰণে তেওঁলোকৰ বাবে ভাল খবৰ পকি গৃহৰ সপোন পূৰণ কৰিব এতিয়া বিজেপি চৰকাৰে আপোনাৰ পকি গৃহৰ সপোন এতিয়া পূৰণৰ দিশে আপোনাৰ পকি গৃহৰ সপোন পূৰণ কৰিব বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ 16810টা পৰিয়ালে লাভ কৰিব চৰকাৰী পকি ঘৰ ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড থাকিলে আপুনি পাব চৰকাৰী ঘৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু পেন কাৰ্ড যদি আপোনাৰ লগত আছে তেন্তে আপুনি গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰক আৰু আপুনি লাভ কৰিব চৰকাৰী পকি ঘৰ আপোনাৰ পকি গৃহৰ সপোন এইবাৰ পূৰণ কৰিব বিজেপি চৰকাৰে পিএম আৱাস যোজনাৰ অধীনত নতুনকৈ ৰাজ্যৰ 16810টা পৰিয়ালে লাভ কৰিব চৰকাৰী পকি ঘৰ ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে যে আঁচনিৰ পৰা যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বহুতো দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে পকি ঘৰ নিৰ্মাণ কৰিব পৰা নাই বা পকি ঘৰ লাভ কৰা নাই চৰকাৰৰ ফালৰ পৰা সেই সকলক এতিয়া চৰকাৰে পুনৰ পকি ঘৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে ৰাজ্যৰ 16810টা পৰিয়ালে নতুনকৈ লাভ কৰিব চৰকাৰী পকি ঘৰ আপোনাৰ হাতত যদি আছে ৰেচন কাৰ্ড পেন কাৰ্ড আৰু আধাৰ কাৰ্ড তেতিয়াহ'লে আপুনি পলম নকৰিব শীঘ্ৰে আপুনি গাঁও পঞ্চায়তৰ ওচৰলৈ যাওক আৰু আপুনি আবেদন কৰক চৰকাৰী পকি ঘৰৰ বাবে যদিহে আপুনি দৰিদ্ৰ পৰিয়ালৰ হয় আপোনাৰ পকি ঘৰ নাই আৰু পকি ঘৰ নাই আপোনাৰ আৰু পকি ঘৰ পোৱা নাই চৰকাৰৰ পৰা তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকি ঘৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকি ঘৰত থকা সপোন পূৰণ কৰিব বিজেপি চৰকাৰে আপোনাৰ যদি পকি গৃহত থকাৰ সপোন আছে আপোনাৰ যদি পকি ঘৰত থকাৰ সপোন আছে তেতিয়াহ'লে সেই সপোন পূৰণ কৰিব বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কেৱল তিনিবিধ নথি থাকিলে আপোনাৰ হাতত যদি কেৱল তিনিবিধ নথি থাকে তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকি ঘৰ আৰু যদিহে আপোনাৰ পকি ঘৰ নাই আপুনি দৰিদ্ৰ পৰিয়ালৰ হয় আপোনাৰ পকি ঘৰ নাই আপুনি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা পকি ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপুনি শীঘ্ৰে গাঁও পঞ্চায়তৰ ওচৰলৈ যাওক আপুনি ৰেচন কাৰ্ড পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ যাওক আৰু শীঘ্ৰে গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰি আবেদন কৰক আপুনিও লাভ কৰিব চৰকাৰী পকি ঘৰ পকি গৃহৰ সপোন সকলোৰে পূৰণ কৰিব এতিয়া বিজেপি চৰকাৰে যিসকল দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকৰ এটা পকি ঘৰত থাকিবলৈ সপোন দেখে কিন্তু পকি ঘৰ নিৰ্মাণ কৰিব নোৱাৰে টকাৰ কাৰণে আৰু সেই সপোন এতিয়া পূৰণ কৰিব বিজেপি চৰকাৰে ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ কেৱল তিনিবিধ নথি থাকিলেই পাব চৰকাৰী পকি ঘৰ পকি গৃহৰ সপোন সকলোৰে এতিয়া পূৰণৰ দিশে আপোনাৰ পকি গৃহৰ সপোন পূৰণ কৰিব বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ 16810টা পৰিয়ালে লাভ কৰিব
কৰিব চৰকাৰী পকী ঘৰ ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড থাকিলেই পাব চৰকাৰী ঘৰ আপোনাৰ পকী গৃহৰ সপোন এবাৰ পূৰণ কৰিব বিজেপি চৰকাৰে পিএম আৱাস যোজনাৰ অধীনত নতুনকৈ ৰাজ্যৰ 16810টা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে যে আঁচনিৰ পৰা যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেৱল তিনিটা মুখ্য নথি হাতত থাকিলে আপুনি লাভ কৰিব চৰকাৰী সুবিধা কেৱল তিনিবিধ নথি থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আপোনাৰ হাতত যদি আছে ৰেচন কাৰ্ড পেন কাৰ্ড আৰু আধাৰ কাৰ্ড তেতিয়াহ'লে আপুনি পলম নকৰি শীঘ্ৰেই গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰক আৰু আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী পকী ঘৰ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ